হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ, আজি আমি আকৌ ডিছকাছ কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ এগেইন 20টা MCQ। ইয়াৰ আগতে আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ 20টা MCQ ডিছকাছ কৰিলোঁ, হুইচ আৰ মষ্ট ইম্পৰ্টেণ্ট ফৰ আপকামিং এনি কম্পিটিটিভ এক্সামছ। আৰু আজি আমি যোনখিনি MCQ ডিছকাছ কৰিম সেইখিনিও ইম্পৰ্টেণ্ট ফৰ আপকামিং এনি কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে মন দি চাব। যদি কিবা নুবুজে তেনেহ'লে কমেণ্টত জনাব বা মোক কণ্টেক্ট কৰিব পাৰে ইমেইল বা টেলিগ্ৰামত। তো আজি আমি ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। দ্য ফাউণ্ডাৰ অফ দি জৈনিজম ৱাজ। তো জৈনিজমৰ ফাউণ্ডাৰ কোন হয়? কোন হ'ব? পাৰ্শৱনাথা। তো পাৰ্শৱনাথা কোন হয়? ফাউণ্ডাৰ অফ দি জৈনিজম। তো জৈনিজমৰ যোনখিনি গুৰু আছিলে বা ফাৰ্ষ্ট ফাউণ্ডাৰজনক কি বুলি কোৱা হয়? ফাৰ্ষ্ট তীৰ্থাংকাৰা। আৰু মহাবীৰা জৈন কিমান নম্বৰৰ তীৰ্থাংকাৰা হয়? কোনোবাই যদি জানে এইটো কমেণ্টত জনাব। তাৰপিছত এইটো মাই প্ৰফাইল। তাৰপিছত দ্য থ্ৰী জুৱেলছ অফ জৈনিজমছ আৰ। তো জৈনিজমৰ তিনিটা জুৱেলছ কি হয়? ত্ৰিৰত্নছ বুলি কাক কোৱা হয়? ৰাইট ফেইথ অৰ ইণ্টেনশ্যনছ, ৰাইট নলেজ এণ্ড ৰাইট কণ্ডাক্ট। এই তিনিটা কি হয়? জৈনিজমৰ থ্ৰী ৰত্নজ হয় বা থ্ৰী জুৱেলছ হয়। এতিয়া কথা হ'ল তেনেকৈ বুদ্ধিজমৰো আছে থ্ৰী জুৱেলছ। তো কোনোবাই যদি জানে থ্ৰী জুৱেলছটো আপোনালোকে কমেণ্টত জনাব। অফ দি ফাইভ ভোজ পঞ্চ অনুবাৰ্টাছ of Jainism for existence before Mahabira, the one which he added was জৈনিজমৰ এজন কোন আছিলে প্ৰৱৰ্তক কোন আছিলে? মহাবীৰা জৈন, হয়নে? মহাবীৰা জৈনে কি কৰিছিলে? এটা পঞ্চ অনুবাৰ্তাৰ এটা লাষ্টৰটো কি কৰিছিলে? এড কৰিছিলে। বাকী 4 অনুবাৰ্তাছ কি আছিলে? আগৰ পৰাই আছিলে। তো যোনটো মহাবীৰা জৈনে এড কৰিছিলে তো সেইটো অনুবাৰ্তা কি হয়? কেলিবেচি, অৰ্থাৎ কি হয়? ব্ৰহ্মচৰ্য। তো ব্ৰহ্মচৰ্যটো কোনে এড কৰিছিলে? নিউলি মহাবীৰা জৈনে। তো ইম্পৰ্টেণ্ট হয় যে কেলিবেচিটো কোনে এড কৰিছিল? মহাবীৰা জৈনে। বা মহাবীৰা জৈনে কি এড কৰিছিল নতুনকৈ? কেলিবেচি। তো ইটোৰ লগত সিটো কি হয়? এনেকৈ ৰিলেটেড হয় কুৱেশ্যনছবোৰ। তো সেইকাৰণে পঢ়োঁতে গোটেই কুৱেশ্যনছটো উইথ এনচাৰটো ডাইৰেক্ট মনত ৰাখি দিব লাগে। দ্য ৱৰ্ড বুদ্ধ মিনছ। তো বুদ্ধৰ মিনিংটো কি হয়? কি হয়? এনলাইটেন। কাৰণ কি হয়? বুদ্ধই নিজেই যোনটো মেডিটেশ্যন কৰি বা বুদ্ধ গয়াত গৈ পেলাই বুদ্ধিত্ৰীৰ তলত বহি কি কৰিছিলে? নিজে যোনখিনি জ্ঞান লাভ কৰিছিলে সেই জ্ঞানখিনি কি কৰিছিল? ভগাই দিছিল। তো সেইকাৰণে বুদ্ধৰ মিনিংটো কি হয়? এনলাইটেন। তো এইটো ইম্পৰ্টেণ্ট হয়। মেটছ দ্য ইভেণ্ট অফ দি বুদ্ধছ লাইফ উইথ এ প্লেচ এ অফ দেয়াৰ অকাৰেঞ্চ। যোনটো বুদ্ধৰ জন্ম, তো জন্ম ক'ত হৈছিলে? মৃত্যু ক'ত হৈছিলে? ফাৰ্ষ্ট টাইম ক'ত হৈছিলে? এইখিনি। আৰু এটা কথা হ'ল কি? বুদ্ধৰ লগত কিছুমান বুদ্ধৰ বাৰ্থৰ লগত এটা চিম্বল জড়িত হৈ আছে। এটেইনমেণ্ট অফ নলেজৰ লগত এটা চিম্বল জড়িত হৈ আছে। ফাৰ্ষ্ট চেয়াৰমেনৰ লগত এটা চিম্বল জড়িত হৈ আছে। সেই চিম্বলখিনিও চাব, যেনেকৈ লটাছ বা হৰ্চ, সেইখিনি কোনটোৰ লগত জড়িত হৈ আছে। তো সেইখিনি কি হয়? ইম্পৰ্টেণ্ট হয়। এতিয়া প্ৰথমটো কি আছে? বাৰ্থ। তো বাৰ্থটো ক'ত হৈছিল? বুদ্ধৰ? লুম্বিনী। এটেইনমেণ্ট অফ নলেজ, তো নলেজ যোনটো জ্ঞানটো ক'ত পাইছিল বুদ্ধই? বুদ্ধ গয়া, বুদ্ধিত্ৰীৰ তলত। দেন ফাৰ্ষ্ট চেৰমনটো ক'ত দিছিল? যাক কোৱা ধৰ্মচক্ৰ প্ৰৱৰ্তনা। ক'ত দিছিলে? সাৰনাথত। আৰু বুদ্ধৰ ডেথ ক'ত হৈছিলে? কুশীনগৰ। তো এয়া কি হয়? ইম্পৰ্টেণ্ট হয়। কিন্তু বুদ্ধিজমটো মষ্ট ইম্পৰ্টেণ্ট হয়। APSC, UPSC, ADRE বা যিহৰ কাৰণে হওক বুদ্ধিজমটো মষ্ট ইম্পৰ্টেণ্টৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইটোৰ পৰা যিকোনো এটা কুৱেশ্যনছ আহিবই আহিব। কাৰণ কিয়? বুদ্ধিজমেই হৈছে এনেকুৱা এটা টপিক যি বহুত পঢ়িবলগীয়া আছে ইয়াত। কাৰণ বুদ্ধিষ্ট কাউন্সিল হ'ব, কোনখন কাউন্সিল কোনে কৰাইছিল, কোন আছিল সেইটো সময়ত কাউন্সিলৰ প্ৰেচিডেণ্ট বা মেইন যোনজন আছিলে সেইজন কোন আছিলে। তো সেইকাৰণে কি হয়? বুদ্ধিজম নিজে এটা চেপ্টাৰ হয়। তো সেইকাৰণে বুদ্ধিজমৰ যিকোনো কুৱেশ্যনছে অহাৰ চান্স আছে। তো সেইকাৰণে বুদ্ধিজম চেপ্টাৰটো ভালকৈ চাব লাগিব। বুদ্ধিজম ৱাজ ডিভাইডেড ইনটু মাহায়ানা এণ্ড হিনায়ানা ডিউৰিং দ্য ৰেইন অফ। এতিয়া মাহায়ানা আৰু হিনায়ানা কি হয়? যে বুদ্ধিজমৰ দুটা কি হয়? পাৰ্ট হয়। এটাত কি কৰে? এটাত বুদ্ধৰ মূৰ্তি পূজা কৰে, এটাত নকৰে। তো সেই গোটেইখিনিও আমি চাব লাগিব যে মাহায়ানাত মূৰ্তি পূজা কৰে নে নকৰে, যে হিনায়ানাত কৰে নে নকৰে। তো সেই গোটেইখিনি চালেহে আমি বুদ্ধিজমৰ গোটেই বস্তুখিনি আমি কি হ'ব? ভালকৈ আমি গম পাম। এতিয়া বুদ্ধিজমৰ যে মাহায়ানা আৰু হিনায়ানা যে হৈছিলে, কাৰ দিনত হৈছিলে? ডিউৰিং দ্য ৰেইন অফ কনিষ্ক। এতিয়া কনিষ্কৰ দিনত কোনোবা এখন কি হৈছিল? কাউন্সিল হৈছিল, বুদ্ধিষ্ট কাউন্সিল। তো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এইখনৰ ভিতৰত কোনখন কাউন্সিল হৈছিলে সেইটো যদি কোনোবাই জানে কমেণ্টত জনাব। হুৱেন আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া, মগধা ৱাজ ৰুল বাই। তো মগধা কোনে ৰুল কৰি আছিলে? আলেকজেণ্ডাৰ যেতিয়া ইণ্ডিয়া ইনভেড কৰিছিলে, কোনে ৰুল কৰিছিলে? নন্দাজ। তো নন্দাজৰ কোন আছিলে? মহাপদ্মানন্দা, ধনানন্দা। তো সেই নন্দাজক কি কৰিছিল? পৰাস্ত কৰি কোন বৈছিল ৰাজপাটত? চন্দ্ৰগুপ্ত মৌৰ্য উইথ দ্য হেল্প অফ চাণক্য অৰ কৌটিল্য। The decline of the Nandas at the hands of the Kautilya and Chandragupta Maurya has been vividly portrayed in the Sanskrit play written by Kalidasa. তো কালিদাসৰ এখন
কিহৰ সংস্কৃত প্লেট লিখা আছে যে কেনেকৈ নন্দক মানে কৌটিলৰ চন্দ্ৰগুপ্তই পৰাস্ত কৰি মানে কেনেকৈ চন্দ্ৰগুপ্ত মৌৰ্য অখণ্ড ভাৰতৰ সম্ৰাট হৈছিলে। তো এইখন কোনখন গ্ৰন্থ হ'ব? মালবিকা অগ্নিমিত্ৰ। তো সেইখিনিও ইম্পৰ্টেণ্ট হয় যে কোনখন গ্ৰন্থত কিহৰ বিষয়ে লিখা আছে, কাৰণ কালিদাসৰ যোনখিনি গ্ৰন্থ হয় সেইখিনি কি হয় মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু চাব লাগিব যেনেকৈ দি দিয়ে এতিয়া ধৰি লোৱা যে মালবিকা অগ্নিমিত্ৰম কোনে লিখিছিল, মৃছাকটিকা কোনে লিখিছিল, মুদ্ৰ ৰাক্ষসা কোনে লিখিছিল। তো সেইখিনিও কোনে লিখিছিল আৰু কি হয় কোনখন কোনে লিখিছিল, মানে সেইখিনি তেনেকৈ চেঞ্জ হৈ আহি থাকে। নেক্সট, মেগাস্থেনিছ দ্য এম্বেচাডৰ অফ দি চেলুকাছ এট দ্য মৌৰিয়ান কোৰ্ট ইন পাটলিপুত্ৰ ৰট এন একাউণ্ট অফ দি পিৰিয়ড ইন হিজ বুক। তো কি হৈছিল, মেগাস্থেনিছ কাৰ এম্বেচাডৰ আছিলে? চেলুকাছ। কাৰ মানে ৰাজসভালৈ আহিছিলে? মৌৰিয়ান। তো ইয়াতে কি হৈছিল, 3টা কুৱেশ্যনছ ইয়াত মানে হৈয়ে আছে। তো ৰট এন একাউণ্ট অফ দি পিৰিয়ড মানে সেইটো টাইমৰ ওপৰত তেওঁ এখন কিতাপ লিখিছিল। তো কিতাপখনৰ নাম কি হয়? ইণ্ডিকা। তো ইণ্ডিকা কোনে লিখিছিলে? মেগাস্থেনিছ। তো মেগাস্থেনিছে কি লিখিছিলে? ইণ্ডিকা। তো সেই তেনেকৈ মানে গোটেইখিনি আমি কি হ'ব পুৰা কনচেপ্টটো ক্লিয়াৰ কৰি যাব লাগিব। ইন হিজ ইনস্ক্ৰিপশ্যনছ অশোকা কল হিমছেল্ফ। অশোকাৰ যোনখিনি ইনস্ক্ৰিপশ্যন আছে তাত অশোকাই কি কৰিছিল? নিজকে বেলেগ বেলেগ নাম দি পৰিচয় কৰাইছিল। তো তাৰ ভিতৰত এটা নাম আছিলে কি? দেৱানামপ্ৰিয়া প্ৰিয়দৰ্শী কিং। হু ইউচাৰ্পড পাৱাৰ ফ্ৰম দি মৌৰিয়ান আফটাৰ কিলিং দ্য লাষ্ট মৌৰিয়ান ৰুলাৰ বৃহদৰ্থ। তো মৌৰিয়ানৰ লাষ্ট ৰুলাৰজন কোন হয়? বৃহদৰ্থ। আৰু আফটাৰ কিলিং অফ দি লাষ্ট ৰুলাৰ অফ মৌৰিয়ান বৃহদৰ্থ কোনে মানে ৰাজপাটত বহিছিল বা কোনে সেই মৌৰিয়ান এম্পায়াৰটোৰ অগ্ৰাধিকাৰ কৰি লৈছিলে? তেওঁ হৈছিল কোন? পুষ্যমিত্ৰ শুংগ। আৰু তেওঁ কি ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে? শুংগ ডাইনেষ্টি। দ্য মষ্ট ফেমাছ ইণ্ডো গ্ৰীক ৰুলাৰ অফ ইণ্ডিয়া, ফেমাছ অফ হিজ চেন্স অফ জাষ্টিছ এণ্ড ডাইলগছ উইথ দ্য বুদ্ধিষ্ট মংক নাগাছেনা এজ ডেছক্ৰাইব ইন দ্য বুদ্ধিষ্ট ৱৰ্ক মিলিন্দা পানহু ৱাছ। যে কি হৈছিল যে এজন ইণ্ডো গ্ৰীক ৰুলাৰ ভাৰতলৈ আহি পেলাই নাগাছেনাৰ লগত মিটিঙত বহিছিল। নাগাছেনা কি আছিল? এজন বুদ্ধিষ্ট মংক। তেওঁ বুদ্ধ ধৰ্মৰ বিষয়ে সেই ইণ্ডো গ্ৰীকজনক বুজাইছিল। আৰু এই গোটেই বুজোৱাখিনি কোনখন গ্ৰন্থত লিখা আছে? মিলিন্দা পানহু। এতিয়া ইয়াত কুৱেশ্যনছ দুটা হ'ব। এটা হ'ল কি ইণ্ডো গ্ৰীক ৰুলাৰজন কোন হয় আৰু কোনে বুজাইছিল, তো সেইটো হয়। আৰু এটা হয় কি কোনখন গ্ৰন্থত লিখা আছে, এখন কোন হয়? মিলিন্দা পানহু। আৰু এতিয়া ইণ্ডো গ্ৰীক ৰুলাৰজন কোন হয়? তেওঁ হয় কোন? মিনেণ্ডাৰ। মহাবীৰা ৱাছ, মই কৈছিলোঁ নহয় মহাবীৰা কিমান নম্বৰ তীৰ্থংকৰা হয়? 24th নম্বৰ। এতিয়া 23rd নম্বৰ তীৰ্থংকৰা কোন হয়? কোনোবাই যদি জানে কমেণ্টত জনাব। দ্য বুদ্ধিষ্ট ডক্ট্ৰিন ৱেৰ ৰিটেন ইন, কোনটো লেংগুৱেজত লিখা হৈছিলে? পালি। কাৰণ কি হৈছিল? পালি লেংগুৱেজটো সাধাৰণ মানুহে সহজে বুজিব পাৰিছিল। তো সেইকাৰণে যোনটো লেংগুৱেজ সাধাৰণ মানুহে বুজিব পাৰে তো সেইটো লেংগুৱেজত লিখিব ন, গতিকে সেইকাৰণে কিহত লিখিছিল? পালি লেংগুৱেজ। দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ক'ত হৈছিলে? ৰাজাগৃহ। তো এতিয়া মই কৈছিলোঁ নহয় বুদ্ধিষ্ট কাউন্সিল 4খন হৈছিলে, 1st, 2nd, 3rd, 4th। তো ফাৰ্ষ্টখন কোনে কৰাইছিলে? সেইটো ইম্পৰ্টেণ্ট হয়। ক'ত কৰাইছিলে? ৰাজাগৃহ। ছেকেণ্ডখন কোনে কৰাইছিলে? ক'ত কৰাইছিলে? থাৰ্ডখন কোনে কৰাইছিলে? ক'ত কৰাইছিলে? আৰু 4thখন কোনে কৰাইছিলে আৰু ক'ত কৰাইছিলে? সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। হুইচ অফ দি ফলোয়িং ৰক এডিক্টছ অফ অশোকা ডেছক্ৰাইব দ্য কনকুৱেষ্ট অফ কলিংগা বাই অশোকা। যে অশোকাই যে কলিংগাখন কনকুৱেষ্ট কৰিছিল সেইটো কোনটো মাইনৰ ৰক এডিক্টছত অশোকাই লিখাইছিল? কিমান নম্বৰ? নম্বৰ 13। তো ইয়াৰ কেইখনমান ৰক এডিক্ট ইম্পৰ্টেণ্ট হয়। লাইক কিছুমানত কোনোবা এখন ৰক এডিক্টত লিখা আছে যে ডু নট হাৰ্ম টু দ্য এনিমেলছ। তো সেই তেনেকুৱা মানে অহিংস নীতিৰ ওপৰত। তো সেই তেনেকুৱা ৰক এডিক্টখিনিক ইম্পৰ্টেণ্ট হয়। দ্য লাষ্ট মৌৰিয়ান কিং ৱাজ কোন হ'ব? বৃহদৰ্থ। আমিতো আগতে পাই আহিছোঁ। তো সেইটোৱে মানে কুৱেশ্যনতে এটা কুৱেশ্যনতে বেলেগ এটা কুৱেশ্যন সোমাই আছে। বিম্বিসাৰা ৱাজ ছাকচিডেড বাই। তো বিম্বিসাৰা কোনে মানে বিম্বিসাৰাৰ পিছত কোন হৈছিল ৰাজপাটত বা ছাকচিডেড বাই কোন? অজাতশত্ৰু। তো অজাতশত্ৰু এজন ইম্পৰ্টেণ্ট ৰুলাৰ হয়। কিয়? তেওঁৰ দিনতে কোনোবা এখন বুদ্ধিষ্ট কাউন্সিল হৈছিল, য'ত কোনখন হৈছিল কোনোবাই যদি জানে কমেণ্টত জনাব। দ্য চেলিয়েণ্ট ফিচাৰ অফ দি ঋগ বেদিক ৰিলিজন ৱাজ ৱৰ্শ্বিপ অফ কি হ'ব? নেচাৰ। অৰ্থাৎ ঋগ বেদিকৰ সময়ত কিহক ৱৰ্শ্বিপ কৰিছিলে? নেচাৰক, মানে প্ৰকৃতিক, মাদাৰ গডেজক। মুদ্ৰ ৰাক্ষসাছ ৱাজ ৰিটেন বাই, মানে মুদ্ৰ ৰাক্ষসা গ্ৰন্থখন কোনে লিখিছিলে? বিশাখা দত্তই। তো সেইটোৱে ইম্পৰ্টেণ্ট হয়। বিশাখা দত্তই কি লিখিছিলে? মুদ্ৰ ৰাক্ষসা। তো মুদ্ৰ ৰাক্ষসা কোনে লিখিছিল? বিশাখা দত্তই। যোনখিনি ইম্পৰ্টেণ্ট কিতাপ হয় সেইখিনি আপোনালোকে লিষ্ট এখন বনাই ল'ব, কাৰণ যিকোনো এখন কিতাপৰ বিষয়ে অহাটো সম্পূৰ্ণভাৱে খাটাং, মানে যিকোনো এখন কিতাপৰ বিষয়ে আহিবই। তো এতিয়া আজি যোনখিনি কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ তাত যদি কিবা নুবুজা থাকে তেনেহ'লে আপোনালোকে মোক মেইল কৰিব পাৰে বা ইয়াত কমেণ্টত দিব পাৰে, বা মোৰ এই টেলিগ্ৰামৰ যোনটো লিংক সেইটো দিয়া আছে। গতিকে কিবা নুবুজিলে কমেণ্ট কৰিব, আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ লগত জড়িত হৈ থাকক, আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আজিলৈ এইখিনি।